নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী। অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ ছেপ্টেম্বৰ মাহত আৰু ৩-৪ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। ১৪ লাখ লোক নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব আৰু ছেপ্টেম্বৰ মাহত ৩-৪ লাখ লোককে অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব। কোনো যাতে দুখীয়া লোক অৰুণোদয় আঁচনি নোপোৱাকৈ থাকি নাযায় তাৰ বাবে এইদৰে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈছে মুহূৰ্তৰ সবিশেষ। নতুনকৈ ১৪ লাখ লোকে পাব অৰুণোদয় আৰু অৰুণোদয় আঁচনিত নতুনকৈ ১৪ লাখ লোকৰ নাম অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰে মাজত ছেপ্টেম্বৰ মাহত ৩-৪ লাখ লোকে লাভ কৰিব অৰুণোদয়। ছেপ্টেম্বৰ মাহত নতুনকৈ ৩-৪ লাখ লোকে অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। কোনো দুখীয়া লোক যাতে বঞ্চিত নহয় অৰুণোদয় আঁচনিৰ পৰা তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে। গতিকে নতুনকৈ ১৪ লাখক অন্তৰ্ভুক্তিকৰণৰ বাবে প্ৰচেষ্টা চলাই আছে আৰু ছেপ্টেম্বৰ মাহত নতুনকৈ ৩-৪ লাখ লোকে অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেতিয়া আবেদন কৰক। ইতিমধ্যে জিলাই অৰুণোদয় আঁচনিৰ ফৰ্ম বা অৰুণোদয় আঁচনিৰ আবেদন পত্ৰ বিতৰণ হৈ আছে। গতিকে আপুনিও সংগ্ৰহ কৰক অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ আৰু সেই প্ৰপত্ৰ সংগ্ৰহ কৰি আপুনি শুদ্ধকৈ সম্পূৰ্ণ শুদ্ধকৈ কোনো ভুল নোহোৱাকৈ আপুনি সেই প্ৰপত্ৰ পূৰণ কৰক আৰু পূৰণ কৰি জমা দিয়ক। আৰু যদিহে প্ৰপত্ৰ সকলো সম্পূৰ্ণ শুদ্ধকৈ পূৰণ কৰি জমা দিয়াৰ পাছত ভেৰিফিকেশ্যন চলিব আৰু তাৰ পাছতেই যদিহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। অসমত এনে কোনো দুখীয়া লোক ৰৈ নাযায় যিয়ে অৰুণোদয় আঁচনি নাপাব। অৰুণোদয় আঁচনি নোপোৱা প্ৰতিগৰাকী দুখীয়া ব্যক্তিয়ে অৰুণোদয় আঁচনি লাভ কৰিব। কোনো দুখীয়া লোক যাতে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ বাবে এতিয়া চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে ছেপ্টেম্বৰ মাহত নতুনকৈ আৰু ৩-৪ লাখ লোকক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। ইতিমধ্যে অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে। জিলাই অৰুণোদয় আঁচনিৰ যি প্ৰপত্ৰ সেয়া বিতৰণ কৰি থকা হৈছে। গতিকে আপুনিও সংগ্ৰহ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। গতিকে যিসকলে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ সংগ্ৰহ কৰা নাই তেওঁলোকে সংগ্ৰহ কৰক অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। জিলাই ইতিমধ্যে বিতৰণ কৰি থকা হৈছে এই আঁচনিৰ প্ৰপত্ৰ। গতিকে ৩-৪ লাখ লোকে নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপুনিও হ'ব পাৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। ইয়াৰ বাবে আপুনি অৰুণোদয় আঁচনিত আবেদন কৰিব লাগিব। সম্পূৰ্ণ শুদ্ধকৈ আবেদন প্ৰক্ৰিয়া আপুনি সম্পন্ন কৰক। যি ফৰ্ম দিয়া হৈছে সেই ফৰ্মসমূহ আপুনি সম্পূৰ্ণ শুদ্ধকৈ পূৰণ কৰক। কোনো ভুল নোহোৱাকৈ শুদ্ধভাৱে আপুনি সেই ফৰ্ম পূৰণ কৰক আৰু ইয়াৰ লগে লগে আবেদন প্ৰক্ৰিয়া আপোনাৰ সম্পন্ন হ'ব। আবেদন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে ভেৰিফিকেশ্যন চলিব আৰু তাৰ পাছতেই আপুনি যদি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হয় তেন্তে আপুনি অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। ছেপ্টেম্বৰ মাহতে এই ৩-৪ লাখ লোকে নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ, এটা ভাল খবৰ জনাই আছোঁ। গতিকে আপুনিও হ'ব পাৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰে। নতুনকৈ ৩-৪ লাখ লোকে ছেপ্টেম্বৰ মাহতে অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। জিলাই আবেদন প্ৰক্ৰিয়া চলি আছে। প্ৰপত্ৰ বিতৰণ কৰি থকা হৈছে। গতিকে আপুনিও সংগ্ৰহ কৰক প্ৰপত্ৰ আৰু প্ৰপত্ৰ সংগ্ৰহ কৰি আপুনিও পূৰণ কৰক। সেই প্ৰপত্ৰ শুদ্ধকৈ পূৰণ কৰি আপুনি জমা দিয়ক। আপুনিও অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে বিবেচিত হ'ব। যদিহে কোনো ধৰণৰ ভুল নোহোৱাকৈ আপুনি ফৰ্ম ফিল আপ কৰে আৰু ফৰ্ম ফিল আপ কৰি যদি জমা দিয়ে তেন্তে যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হ'লে আপুনি অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিছে। ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু ৩-৪ লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছোঁ আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰোঁ। ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু ৩-৪ লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছোঁ আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰোঁ। ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু ৩-৪ লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে
আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল আপ কৰি আছো
আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল-আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰোঁ। ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3,00,000-4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল-আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল-আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰোঁ। ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3,00,000-4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল-আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল-আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰোঁ। ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3,00,000-4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল-আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল-আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰোঁ। ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3,00,000-4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল-আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল-আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰোঁ। ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3,00,000-4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিল-আপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিল-আপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰোঁ। ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3,00,000-4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ